আরে ভাই 31 বুলি আইটিআই ক্লাছ বাং মাৰি আহিছো এটা কি পাৰ্টি নকৰিম নি আৰে তই ক্লাছে মই 31ত পাৰ্টিত এনজয় কৰিম বুলি পলিটেকনিকৰ এক্সামে বাদ দি আহিছো এতিয়া কি পাৰ্টি নকৰিম নেকি আৰে তহঁতৰ গিটাটো সাধাৰণ ৰিজন বে মইতো সিভিল ইঞ্জিনিয়াৰিঙৰ কোৰ্স কমপ্লিট কৰি সাৰ্টিফিকেট নুলুৱাকে গুচি আহিছো এতিয়া কি 31ত পাৰ্টি এনজয় নকৰিম নেকি বে আবে তহঁতি আহিবি বুলি ইমান দিনে পথাৰত কাকো সোমাবলৈকে দিয়া নাছিলো এতিয়া 31ত পাৰ্টি নকৰিম নেকি বে একৰ্ডিং টু সিভিল ইঞ্জিনিয়াৰিং মই এবাৰ ভাবিছো এই যে পথাৰখন দেখিছো নে 31st বুলি মই এটা 2 বা 4 মহলীয়া এটা প্ৰকাণ্ড ডাঙৰ ভেলাঘৰ বনাম বুলি ভাবিছো ঢালাই দিম ওপৰত মই ভাবিছো মানে এটা ধুনীয়া এচি থকা এটা ড্ৰয়িং ৰুম বনাম আৰু তলত মই ভাবিছো এটা গেৰেজ বনাই দিম এই মানে গাড়ী বাইকবোৰ থবলৈ সুবিধা হ'ব নে কি কওঁ একৰ্ডিং টু পলিটেকনিক আমি প্ৰথমে এই গোটেই জেগাডোখৰ পোহৰ কৰিব লাগিব মানে কনষ্ট্ৰাকশ্যনৰ কাম চলিব পাৰে ন তাৰ কাৰণে আমি ইয়াত 22টামান হেলজেন লাইট লগাব লাগিব একৰ্ডিং টু আইটিআই তই যে লাইট দুটা লগাবি এইকেইটা জ্বলাব হ'লে এই যে পুখুৰী দেখিছ তাৰ পৰা পানী টানি মই ডিজেল ইঞ্জিনত ভৰাই দিম আৰু তাৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট হ'ব আৰু সেই ইলেক্ট্ৰিচিটি জেনেৰেট হোৱাৰ পিছত এই লাইটকেইটা তেতিয়াহে জ্বলিব হয় নাই এইবাৰ আমাৰ 31st মেইন তহঁতি কি কথা পাতিছ মই কিন্তু একোৱে বুজি পোৱা নাই পিছে আমাৰ গাঁৱত ঠাণ্ডাটো বহুত বেছি আৰু ঠাণ্ডাটো মাৰিবলৈ হ'লে আমাৰ গাঁৱত কিন্তু মালটোহে মেইন আৰু তহঁতিচোন মালটোৰ কথা একো পতাই নাই এই তহঁতৰ গাঁৱত কি কোনো মাল যোগান ধৰা মানুহ নাই নেকি আমাৰ টাউনততো আমাৰ ৰুমৰ ৱাৰ্ডেনে আমাক মাল আনি দিয়ে ন সঁচাকে দে ভোলা লাজ পাইছো আছো গাঁৱতো আছো মই তহঁতক 10টামান ওল মংক ফুল দিয়ে দিম ঐ এজন কোন দেৱতা ঐ মই তহঁতক কৈছিল নে চহৰত ভগৱান নাথাকে গাঁৱত থাকে আপুনি কোন ভগৱান এই গাঁৱৰ গাঁওবুঢ়াটো হৈ তহঁতি টাউনৰ পৰা অহা কি মাল অকণমান যোগান ধৰিব নোৱাৰিম নি মাল খাবলৈ আহিছ তহঁতি চালা খুৰা আপোনালৈ মই চহৰৰ পৰা মানে এটা উপহাৰ আনিছিলো এইটো লোক আজি 26 ডিচেম্বৰ আজি আমাৰ মুখা ক্ৰিয়েশ্যন নামৰ ইউটিউব চেনেলটোত এই 31st পাৰ্টি নামৰ শ্বৰ্ট ক্লিপখন ৰিলিজ হ'ব সন্ধিয়ালৈকে বৰ ভাল হৈছে দেই আপোনালোকে চাব নাপাহৰিব দেই বিশেষকৈ চেঙেলীয়াকেইটাই 1 মিনিট দেই ঐ তহঁতে কি খাওঁ তহঁতি